যাব ৰভা নাইকিয়া হ'ব বুৱাৰীয়ে ঘৰখন দিবহি পুৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই দৰাটিক মাতাচোন এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকেই নাখাওঁ ধন্যবাদ বক্তৃতা পৰিৱেশন কৰিব ৰাহুল দৰ্জী নমস্কাৰ মোৰ নাম শ্ৰী ৰাহুল দৰ্জী মই বৰ্তমান সমাজত চলি অহা অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ বিশিষ্ট পণ্ডিত ও দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল অন্ধবিশ্বাস আৰু কুসংস্কাৰে গোটেই ভাৰতবৰ্ষকে শেষ কৰি পেলাইছে সেয়ে ই সমগ্ৰ পৃথিৱীৰ বাবেও গধুৰ বোজা হৈ পৰিছে একবিংশ শতিকাৰ বাবে ই এটা অভিশাপ স্বৰূপ ই সাম্প্ৰতিক অসমৰ বাবেও এক জ্বলন্ত সামাজিক সমস্যা অসমত সঘনে ঘটি থকা ডাইনী হত্যা আদিও ইয়াৰ কাৰণ দূষিত বায়ু অবাঞ্ছিত শব্দ মাটি বালি এইবোৰ দিনে দিনে প্ৰদূষিত হৈ মানৱ সমাজক মৃত্যু মুখলৈ লৈ গৈছে ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানুহৰ প্ৰেম মমতা মানৱতাসমূহক আঘাত কৰি বৰ্তমান সমাজখনক কলুষিত কৰিছে জনজীৱনৰ গতিপথ মানুহে অন্ধবিশ্বাস আৰু কুসংস্কাৰ ভুল বাৰ্তাসমূহক প্ৰচাৰ কৰি প্ৰসাৰিত সমাজ ব্যৱস্থাৰ গতিধাৰা সলনি কৰি সমস্যাৰ সৃষ্টি কৰে সেই দৃষ্টিকোণৰ পৰা চালে আমি ক'ব পাৰোঁ যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ বাবে ই এটা গধুৰ বোজা স্বৰূপ ধন্যবাদ এক নম্বৰ গুচি যা ৰুমত Sosin, off, Sosin, off.